তিনিচুকীয়াত সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান ঘৰে ঘৰে গৈ বাংলাদেশী বিচাৰি অভিযান চলোৱাৰ উপৰিও পৰীক্ষা কৰা হৈছে নথিপত্ৰ একাংশৰ ওচৰত নাই সঠিক ভাৰতীয় প্ৰমাণপত্ৰ তিনিচুকীয়াৰ VIP পথ হিজুগুৰি অঞ্চলত একাংশই বাংলাদেশীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ মৰ্মে এই সকল সন্দেহজনক নাগৰিকে বিভিন্ন কুকাণ্ডৰ লগত জড়িত থকাৰ উপৰিও বিভিন্ন নিচাজাতীয় সামগ্ৰী ব্যৱসায়ৰ লগত জড়িত থাকি ৰাতিৰ আন্ধাৰত চুৰি ডকাইতি কাণ্ডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ উচ্ছেদিত বাংলাদেশীসকলে কৰ্মসংস্থাপন তথা বখতি লবলৈ তিনিচুকীয়াত ঢাপলি মেলিছে বুলি গুৰুতৰ অভিযোগ তুলি ধৰিছে সংগঠনে আজি এই সকল সন্দেহজনক বাংলাদেশী নাগৰিকসকলক দুদিনৰ ভিতৰত তিনিচুকীয়া খালি কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনে যেহেতু এতিয়া তেওঁলোকে সমগ্ৰ অসমতে এটা চৰ্চা চলি আছে যে মিয়া লৈ পিনে যেহেতু এতিয়া মিয়ালেণ্ড যদি দাবী কৰিব পাৰে আমি অসমীয়া কি খিলঞ্জীয়াবিলাক মৰি গৈছো নেকি সেইটো আমাৰ এটা কাৰণে লাজ লাগিছে আমাৰ অসমত ইমানবিলাক খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে এতিয়ালৈকে কিন্তু কথাটো বুজি পোৱা নাই সেয়ে আমি খিলঞ্জীয়াক জনাব বিচাৰিছো যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিবিলাকে বহিৰাগতবিলাকে আহি আমাৰ এতিয়া অসমত বিশেষকৈ যিটো দপদপনি চলাইছে সেই ক্ষেত্ৰত আমি মটক ছাত্ৰ সন্থাই এটা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক ইয়াত কোনো মিয়া বা কোনো বহিৰাগত ইয়াত দপদপনি নচলিব আৰু এটা আমি আজি মটক ছাত্ৰ সন্থাৰ লগতে সকলো জাতি জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজে আমি ভিয়াপি ৰোডৰ পৰা তিনিকুণীয়ালৈকে এটা অভিযান আৰম্ভ কৰিছোঁ য'ত নেকি যিমানবিলাক বহিৰাগত বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰি আমি প্ৰশাসনৰ যোগেদি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছোঁ আৰু তেওঁলোকক প্ৰশাসনৰ আগত সমজাই দিছোঁ আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিমানবিলাক মিয়া সম্প্ৰদায়ৰ পৰা আদি কৰি যিমানবিলাক বাহিৰৰ সম্প্ৰদায় আছে তেওঁলোকে আহি ইয়াত থিতাপি লৈ তেওঁলোকে অসমত কি কয় এটা ব্যৱসায় আৰম্ভ কৰিছে প্ৰথমতে ফেৰী কৰিব কিবা কৰিব লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে বস্তু ডাঙৰ কৰি অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে এটা দাবী কৰি পিনে তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পৰা হৈ গ'ল সেয়ে আমি এটা কথা স্পষ্ট কৈছোঁ ইয়াত কোনো মিয়ালেণ্ড দিয়া নহ'ব অসমত যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মিয়ালেণ্ড দিয়া নহ'ব আৰু যিমানবিলাক বহিৰাগত আছে তেওঁলোকক তিনিচুকীয়াৰ পৰা আজিয়ে আমি বহিষ্কাৰ কৰি তেওঁলোকক আমি বাংলাদেশলৈ প্ৰেৰণ কৰিম এইটো স্পষ্ট কথা জয় অসম চলি আছে নামনিৰ পৰা আহি আমাৰ ইয়াত তিনিচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে আমি তিনিচুকীয়াৰ পৰা সকীয়াই দিছোঁ আমি উজনিত আৰু আমাৰ তিনিচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ এয়া আমি স্পষ্টভাৱে জনাই দিছোঁ আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছোঁ আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয় ভৱিষ্যতৰ প্ৰজন্মৰ কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ তেওঁলোকে সাহস ক'ত পালে আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিক আজি একত্ৰিত নোহোৱাৰ কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাৰিছে মিয়ালেণ্ড দাবী কৰক সিহঁতি বাংলাদেশত গৈ আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি দাবী মিয়ালেণ্ড হ'বলৈ নিদিওঁ আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ তিনিচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনিচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ চাহ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনগ্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম